আজি আপোনালোকক অগণি জলকীয়াৰ খেতি দেখুৱাম। কম ঠাইতে ৰোৱা, ঘৰৰ ওচৰতে এয়া খুব ধুনীয়াকৈ পকিছে আৰু কিছু অংশ আমি আনি এয়া আচাৰৰ কাৰণে ধুই ৰ'দত দি ভালদৰে শুকাই ল'লোঁ। এইখিনি মই ভালদৰে কাটি ল'লোঁ আৰু গুটি কিছুমান দিম, কিছুমান নিদিওঁ, এনেধৰণে মই আটাইখিনি কাটি ল'লোঁ। এইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া মছলা ৰেডি কৰিম। সৰিয়হ, চব, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, জলকীয়া আটাইখিনি দি এইখিনি মই ভালদৰে ভাজি মিক্সিত গুড়ি কৰি ল'লোঁ। লগতে বটলটো মই ধুই ৰ'দত দি শুকাই ল'লোঁ। এইখিনি মই অকণমান হালধি দিলোঁ, নিমখ দিলোঁ, লগতে মছলাখিনিও দিলোঁ আৰু অকণমান মিঠাতেল দি ভালদৰে এতিয়া সানি ল'ম। ভালদৰে এইখিনি সানি লোৱাৰ পিছত অকণমান ৰাখি থৈ দিলোঁ। এতিয়া আহকচোন, মই বটলটোত অকণমান মিঠাতেল দি ভালদৰে বটলটো মই সানি লৈ এতিয়া ভৰালোঁ। এনেকৈ আটাইখিনি মই ভৰাই ল'ম। এনেদৰে মই আটাইখিনি ভৰাই লোৱা হৈ গ'ল। এয়া দেখিছেনে? সকলোৱে এনেদৰে খাব পাৰিব বা বনাব পাৰিব। এইখিনি ৰ'দত দিও থাকিব লাগিব মাজে সময়ে আৰু অকণমান মিঠাতেল দি দিম। লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।